আমি অসমীয়া মানুহবোৰ খুৱাই ভাল পাওঁ আৰু খাই ভাল পাওঁ। আৰু ঘৰলৈ আলহী অতিথি আহিলে প্ৰথমতে আমাৰ অসমীয়াৰ পৰিচয় হৈছে তামোল এখন যচা, তাৰপিছত লাল চাহ এবাতি আৰু লগত পিঠা বা ঘৰত বনোৱা যিকোনো এবিধ সামগ্ৰীৰ সৈতে। আজি এয়া আয়োজন চলি আছে পিঠা বনোৱাৰ, আৰু কিয় বনাইছোঁ আপোনালোকক ক'ম বাৰু। সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জানেনে এয়া কেটলি মুখত দিয়া পিঠা বনাম বুলি ভাবিছোঁ। কেটলি নহয়, আচলতে আমি ডেক্সি বুলিয়ে কওঁ বাৰু। ডেক্সি মুখত দিয়া আজি পিঠা বনাবলৈ লৈছোঁ। আৰু এইফালে চাওকচোন, তিল গুড় একেলগতে ধুনীয়াকৈ পিচি লৈছোঁ, আৰু সেইফালে অকণমান চেনি লৈছোঁ, চেনি দিও বনাম। এইফালে চাহপাত লৈ লৈছোঁ, চব যোগাৰ কৰি লৈছোঁ আৰু মানে এইফালে পিঠাখিনি অকণমান পানী মূৰাই লৈ মই এনেকৈ অকণমান জেকি থকা নিচিনা কৰি ল'ব লাগে, তেতিয়া পিঠাটো খুব ধুনীয়া হয়। আৰু সেইটো কাৰণে এয়া চাওকচোন, এনেকৈ চাউল ধোৱা খৰাহীটোতে মই এনেকৈ এইখিনি অকণমান পানী মূৰাই লৈছোঁ। আৰু অহাকালিলৈ আলহী আহিব, গতিকে হোটেলৰ আৰু দোকানৰ যিমান দামী দামী মিঠাইও আমাৰ গাঁৱৰ এই পিঠাবিধক পাত্তা নাপায়। আজি সেইটো কাৰণে পিঠা বনাইছোঁ। কাইলৈ বাইদেউহেঁত আহিব, এয়া আলহীৰ কাৰণে আয়োজন কৰি আছোঁ। আপোনালোকে খাই ভাল পায়নে বাৰু এইবিধ পিঠা? এইফালে এখন নতুন ৰুমাল, এয়া বোৱা ৰুমাল কটনৰ, এইখন তিয়াই লৈছোঁ। খুব গৰম হৈ আছে। পানীখিনি উতলি আছে ধুনীয়াকৈ। সম্পূৰ্ণৰূপে ইয়াৰ লদাবিলাক এনেকৈ ভাঙি লৈছোঁ। চাওকচোন, চাউল চলা চালনীয়ে চালি ল'লে খুব ধুনীয়া হয়। চালনীখনত মই যিহেতু এই বস্তুবিলাক থলোঁ, সেইটো কাৰণে এনেকৈ চাউল ধোৱা খৰাহীখনতে অকণমান পানী মৰাই লৈছোঁ। ইয়াত চাওক, এয়া অকণমান তিল দি লৈছোঁ। এতিয়া ওপৰতে আৰু অকণমান পিঠাগুড়ি এনেকৈ দি দিম। তিতা কাপোৰখনে এনেকৈ আপোনালোকে সকলোৱে জানেই চাগে এবিধ পিঠা বনাবলৈ, কিয়নো নেজানিব, সকলোৱে জানে। কিন্তু মই যে আজি বনাইছোঁ সেইকাৰণে আপোনালোকক অকণমান দেখাইছোঁ। আৰু এয়া চাওকচোন, খুব ধুনীয়াকৈ পিঠা হৈ গৈছে। এয়া চাওকচোন, কাপোৰখনত একেবাৰে আতি লাগি গৈছেগৈ। এয়া চাওক, কিমান ধুনীয়া হৈছে পিঠাটো। আৰু এইখন চালনী, এই ধুনীয়াকৈ এনেকৈ উলিয়াই লৈছোঁ, সৰু চালনী এখন, দেখিলেনে? আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। আৰু এনেদৰে গোটেই পিঠাখিনি মই বনাই লওঁ। কাপোৰখন অকণমান তিয়াই নল'লে, শুকান হৈ গ'লে পিঠাটো সিজিবলৈ মন নকৰে। এয়া চাওকচোন, অকণমান তিয়াই লৈছোঁ।
বাতিটো অকণমান ডাঙৰকৈ আকৌ সৰু চাই বাতি এটাত বনাইছোঁ এইটো অকণমান বেলেগ ষ্টাইলত চাওকচোন তিল গুড় সব একেলগ কৰি পিনি বনাইছোঁ এয়া চাওকচোন খুব ধুনীয়া হৈছে এয়া এই অকণমানি বাতিটোত বনাইছোঁ চাহ অকণমান বনাই লওঁ পিঠা যিহেতু ভালেখিনি বনালোঁ অকণমান গুড় লৈ লৈছোঁ এয়া আজি ডেক্সি মুখত দিয়া পিঠা আৰু অকণমান গুড় লৈ লৈছোঁ লাল চাহ আৰু আলহীৰ বাবেও থৈছোঁ এয়া আমি খাই লওঁ ঘৰতে